ফুলে যেনেকৈ ঘৰ এখন ধুনীয়া কৰি ৰাখে, ঠিক তেনেকৈ ল'ৰা ছোৱালীয়ে ঘৰ এখন শুৱনি কৰি ৰাখে। এইবোৰ আমাৰ ঘৰৰ ফুল দেই। গুড মৰ্ণিং সকলোকে, মোৰ মিনি ব্লগটোলৈ স্বাগতম জনাইছোঁ। আমি ৰাতিপুৱাই আজি অলপ কাম এটাত ওলাই গৈছিলোঁ। ৰাতিপুৱা সোনকালে উঠিলে সেয়া তাই টোপনি ধৰিছে। এটা কথা কি জানে, সকলো মানুহৰে গাত ভাল বেয়া দুইটা গুণে আছে। কোনো মানুহৰ গাতে অকল ভাল গুণটোৱে নাই, গম পাইছেনে? কোনো মানুহ পাৰফেক্ট নহয়। অকল যদি ভাল গুণ থাকিলেহেঁতেন নহয়, তেনেহ'লে তেওঁ ভগৱান হ'লহেঁতেন। মোৰ গাত কি বেয়া গুণ আছে মই জানো, আপোনাৰ গাত কি বেয়া গুণ আছে আপুনি জানে। ভাত খোৱাৰ আগত সদায় হাত ধুব লাগে বোলা। এটা ল'ৰা ছোৱালীক যদি ভাল কৰিবলৈ হয় নহয়, প্ৰথমতে ঘৰখনৰ পৰা ভাল কৰিব লাগিব। স্কুলত দিলেই ভাল হ'ব বুলি নহয়, আমি চব বস্তু অকল স্কুলখনৰ ওপৰত এৰি দিলে নহ'ব। এতিয়া 3 বছৰ 4 মাহ হৈ গৈছে আমাৰ আৰিয়াটো এতিয়া আমাৰ লগতে আছে, আমাৰ লগতে প্ৰথম শিক্ষাখিনি পাইছে ন। সেইকাৰণে ঘৰৰ পৰিৱেশ ভাল হ'বই লাগিব। প্ৰথম শিক্ষা হৈছে ল'ৰা ছোৱালী সদায় ঘৰখন। আমি কি শিকাম ন? মই নাজানো আমি জানো ল'ৰা ছোৱালীক সদায় মৰমেৰে বুজাব লাগে। মৰমেৰে বুজালে বুজি পায়, খঙেৰে ক'ব নালাগে। সেইটো আমি জানিও ভুল কৰোঁ হয়নে? কিয়নো ভুল কৰোঁ জানেনে? আমাৰ মূৰত অকল ল'ৰা ছোৱালী সেইটোৱে সোমাই নাথাকে। আমাৰ সংসাৰৰ 101টা চিন্তা থাকে সাংসাৰিক হোৱাৰ পিছত। তাৰপিছত ল'ৰা ছোৱালীৰ প্ৰতিটো ক্ষেত্ৰতেই চকু দিব লাগিব। অকল মাকজনীয়ে চকু দিলেও নহ'ব, ঘৰত থকা প্ৰতিজন মানুহে মন দিব লাগিব। কিন্তু শেষত গৈ মাককে মানুহে ধৰে, তুমি কি শিকালা বুলি। অকল মাকৰ কাৰণেই ল'ৰা ছোৱালী বেয়া নহয়, ঘৰত থকা প্ৰতিটো মানুহৰ কাৰণে। সেইকাৰণে প্ৰতিটো কাম আমি কৰাৰ আগত ভালকৈ চাব লাগিব। আগতে নিজৰ কাপোৰটো অকণমান লেতেৰা হ'লে বেয়া পাওঁ, ল'ৰা ছোৱালীকেইটা হোৱাৰ পিছত চাবচোন, তিতা বুলি ক'লে নিজৰ কাপোৰটোৱে মোহাৰি দিওঁ ন। মানে নিজৰ ল'ৰা ছোৱালীয়ে ডাঙৰ, গম পাইছেনে? সেইটো কথা আমি সকলোৱে জানো। মৰমেৰে ক'লে পটককৈ বুজি পায়। কিন্তু খংটো উঠি যায়, কি কৰিব ন। খং কৰোঁ বুলি নকৰোঁ নহয়। আৰু কিছুমান ব্যৱহাৰ এনেকুৱা কৰি দিয়ে, মানে সৰু ল'ৰা ছোৱালী হ'লেও। এতিয়া কিছুমান ল'ৰা ছোৱালী চাবচোন বহুত উৎপাত কৰে লোকৰ ঘৰতো গৈ, কিন্তু কিছুমান মাকে কেনেকৈ চাই থাকে মই নোৱাৰোঁ দেই। আৰু কিছুমান মানুহৰ ঘৰলৈ গ'লেও ল'ৰা ছোৱালীয়ে কয় এইটো লাগে সেইটো লাগে, মই যে একদম নোৱাৰোঁ। আমিও কৰা নাছিলোঁ, আৰু মই মোৰ ছোৱালীয়ে কৰিলেও বেয়া পাওঁ, আনে কৰিলেও বেয়া পাওঁ দেই। সেইটো কাৰণে সৰুৰ পৰা সেইটো তাইক মই শিকাইছোঁ মানে। এতিয়া দেউতাকে চাওকচোন, নিজৰ চেয়াৰখন এৰি দিছে, কি কাৰণে? ছোৱালীজনীৰ কাৰণে। কিন্তু বেলেগে হ'লে নবহে, হয় নহয়? আমি হ'লে কেতিয়াও নবহোঁ, কিন্তু ছোৱালীজনীক এৰি দিছে। কি কাৰণে? ছোৱালীজনী। ল'ৰা ছোৱালীৰ কাৰণে মাক দেউতাকে সকলো কৰে, কিন্তু তাতো কেতিয়াবা আমাৰ ভুল হৈ যায়। খং ৰাগ কৰোঁ ন। ক'ৰ পৰা খং হৈছে বুলি ক'লে আমাৰ গাতে খং আছে, তেনেহ'লে ল'ৰা ছোৱালীৰ গাত কিয় খং নহ'ব কওক না, হয়নে নহয়? সেইকাৰণে প্ৰথমতে নিজকে শুধৰণি কৰিব লাগিব, তেতিয়াহে আনক শুধৰণি কৰিব পাৰিব। আৰু আমাৰ মানুহবোৰৰ এটা ডাঙৰ ভুল কি জানে? আমি নিজৰ ভুলবোৰ কেতিয়াও নেদেখোঁ, সদায় আনৰ গাতে ভুলবোৰ দেখোঁ। আনক চিকুটাৰ আগতে সদায় নিজক চিকুটি চাব লাগে, তেতিয়া তাৰ প্ৰমাণ পাই যাব।